নমস্কাৰ বন্ধু-বান্ধৱ আপোনাক সকলোকে মোৰ ইউটিউব চেনেল মেকানিকেল নলেজ নামৰ চেনেলটোত স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱ আগন্তুক হ'বলগীয়া অইল এক্সামৰ কাৰণে আমি প্ৰিপেৰেশ্যন চলাইছোঁ যিহেতু চিলেবাছ ৱাইজ মতে যিটো এখন মেকানিক ডিজেলৰ চিলেবাছ ৱাইজ মতে আমি কমপ্লিট কৰি আছোঁ। অ'কে, প্ৰথম আমাৰ মেকানিক ডিজেলৰ যিটো চিলেবাছ দিয়া আছিল যে ইম্পৰ্টেণ্ট এণ্ড ছেফটি আৰু জেনেৰেল প্ৰিকশ্যন অবজাৰ্ভ এণ্ড ইণ্ডাষ্ট্ৰি শ্বপ ফ্ল'ৰ ফাৰ্ষ্ট এড পিপিচ অলৰেডি আমাৰ এইটো প্ৰথম যিটো চিলেবাছ আছে ক্লিয়াৰ হৈ গৈছে। ছেকেণ্ডটো আপোনাৰ হেণ্ড এণ্ড পাৱাৰ টুলছ তাৰ ওপৰত আমাৰ অলৰেডি ডিটেইলছত আমি ডিছকাছ কৰা হৈ আছে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চোৱা নাই চাই ল'ব। অ'কে, আজি আমি 3 নম্বৰ যিটো চিলেবাছ আছে ছিষ্টেম অফ মেজাৰমেণ্টৰ আপোনাৰ মাইক্ৰ'মিটাৰ আমাৰ অলৰেডি ক্লিয়াৰ হৈ গৈছে। মাইক্ৰ'মিটাৰৰ ওপৰত ক্লিয়াৰ হৈ গ'ল। তাৰপিছত আপোনাৰ ভাৰ্নিয়াৰ কেলিপাৰৰ ওপৰতো ক্লিয়াৰ হৈ গ'ল। ঠিক আছে, আপোনালোকে যদি চোৱা নাই চাই ল'ব। ইয়াত আছে আপোনাৰ আমি খুব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ। ঠিক আছে, এইটো মাইক্ৰ'মিটাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ। অ'কে, আগৰটো ভিডিঅ'ত আমি ভাৰ্নিয়াৰ কেলিপাৰৰ ওপৰত ডিছকাছ কৰিছিলোঁ। ভাৰ্নিয়াৰ কেলিপাৰ পৰা কেনেকৈ জোখ ল'ব পাৰে, কেনেকৈ মেজাৰমেণ্ট ল'ব পাৰে। ঠিক আছে, তাৰ পৰা আমি ডিছকাছ কৰা আছিল আৰু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিটো এক্সামত আহিবলগীয়া সম্ভাৱনীয় কুৱেশ্যনবিলাক আমি ডিছকাছ কৰিছিলোঁ। অ'কে গাইজ, চ' আপোনালোকে যদি চোৱা নাই চাই ল'ব, ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংকটো দি দিম। অ'কে, আজি আমি ডিছকাছ কৰিম মষ্ট ইম্পৰ্টেণ্ট টপিকৰ ওপৰত। আজি আমি ডিছকাছ কৰিম ভেৰিয়াছ গছ। ঠিক আছে, এইবিলাকৰ আমাৰ টাইপ অফ গছবিলাক আমি ডিটেইলছত আজি পঢ়িম। অ'কে, এইটো 3 নম্বৰ চেপ্টাৰ একচুৱেলি আজি এইটো লাষ্ট ভিডিঅ' হ'ব, লাষ্ট পাৰ্ট। ঠিক আছে, এতিয়া আমি পলম নকৰি ডিছকাছ কৰোঁ আহক। গজেছ বুলি ক'লে বহুত টাইপৰ গজেছ আছে, কিন্তু তাৰে আমাৰ কিতাপত থকা কিছুমান গজেছ মই যিহেতু লৈ আহিছোঁ। অ'কে, প্ৰথমতে আমি গজেছৰ বিষয়ে অলপ জানি লওঁ, কোনটো গছ কি কাম কৰে, তাৰপিছত আমি কুৱেশ্যনবিলাক ডিছকাছ কৰিম। অ'কে, চ' প্ৰথমতে জনাটো খুবেই দৰকাৰ হয়, তেতিয়া আপোনালোকে যিকোনো কুৱেশ্যন আপোনালোকে ঘপককৈ পাৰিব এনচাৰ দিব। অ'কে, চ' প্ৰথম গছটো হৈছে আপোনাৰ প্লাগ গছ। আৰু প্লাগ গছটো দেখিবলৈ এনেকুৱা। ঠিক আছে, আৰু প্লাগ গছৰ মেইন কাম কি আমি চাই লওঁ আহক। প্লাগ গছৰ মেইন কাম হৈছে প্লাগ গছ ইজ মেড অফ হাৰ্ডনেড ষ্টিল। এইটো হাৰ্ডনেড ষ্টিলে বনোৱা হয়। অ'কে, তাৰপিছত কৈছে যে এণ্ড ইজ ইউজ টু চেক দ্য চাইজ অফ এ হোল। ঠিক আছে, আমাৰ যিকোনো এটা চাইজ, যিকোনো এটা এইটো যেনিবা হোল হয়, এই হোলটো কিমান চাইজৰ আছে সেইটো চেক কৰিবৰ কাৰণে আমাৰ এই প্লাগ গছটো ইউজ কৰা হয়। ঠিক আছে, এফালে গ' আছে, আনফালে ন' গ' আছে। গ'টো হৈছে আপোনাৰ পূৰা ফিট হৈ থাকে। ঠিক আছে, আৰু ন' গ'টো নোসোমাই বা ফিট নহয়। ঠিক আছে, লজ বা টাইট হৈ থাকে, সেইকাৰণে এইটো ন' গ' দিয়া হৈছে। অ'কে, বুজি পাইছে ইয়ালৈকে গাইজ? এতিয়া আমি অলপ ডিছকাছ কৰি যাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। অ'কে, চ' স্নেপ গছ কি বস্তু চাওক। স্নেপ গছটো হৈছে এইটো। ঠিক আছে, দেখিবলৈ এনেকুৱা। স্নেপ গছ এইটো ডাবল এণ্ডেড স্নেপ গছ, এইটো ছিংগল এণ্ডেড স্নেপ গছ। ঠিক আছে, ত' স্নেপ গছৰ মেইন কাম হৈছে স্নেপ গছ আৰ ইউজ টু চেক দ্য আউটছাইড ডায়েমিটাৰ অফ এ চাপ। এতিয়া আমাৰ যেনিবা ধৰক এটা চাপ আছে। ঠিক আছে, এডাল চাপ দেখিছোঁ। এই চাপডাল আমাৰ আউটছাইড ডায়েমিটাৰৰ ডাইমেনশ্যনটো কিমান হয় এই জুখিব চেক কৰিবৰ কাৰণে আমাৰ এই স্নেপ গছটো ব্যৱহাৰ কৰা হয়। অ'কে, তো নেক্সট গছ হৈছে আমাৰ ৰিং গছ। ৰিং গছ দেখিবলৈ এনেকুৱা, চাই লওক আপোনালোকে। ঠিক আছে, ৰিং গছৰ কাম কি হৈছে চাওক। ইট ইজ ইউজ ফৰ চেকিং আউটছাইড ডায়েমিটাৰ অফ ৰাউণ্ড স্কোৱাৰ এণ্ড হেক্সাগনেল বাৰ্ছ। ঠিক আছে, আমাৰ আউটছাইড ডাইমেনশ্যনটো মানে ৰাউণ্ড হওক, স্কোৱাৰ, হেক্সাগনেল বাৰ্ছবিলাক আমি কি চেক কৰিবৰ কাৰণে আমাৰ এই ৰিং গছটো ব্যৱহাৰ কৰা হয়। অ'কে, থুলমূলকৈ জানি লওক। অ'কে, নেক্সট যিটো গছ হৈছে এইটো থ্ৰেড ৰিং গছ। থ্ৰেডেড ৰিং গছটো এইটো চাই লওক, এইটো থ্ৰেডেড ৰিং গছ হয়। ইয়াত থ্ৰেড আছে। অ'কে, তাত থ্ৰেড ৰিং গছৰ মেইন কাম কি হৈছে চাওক। দিছ গছ ইজ ইউজ ফৰ চেকিং দ্য এক্সটাৰ্নেল থ্ৰেড পাৰ্টছ। চাওক, আমাৰ যেতিয়া এক্সটাৰ্নেল মানে কি বাহিৰৰ থ্ৰেডটো জুখিবৰ কাৰণে আমি বা চেক কৰিবৰ কাৰণে আমাৰ এই থ্ৰেড ৰিং গছটো ব্যৱহাৰ কৰা হয়। এই দেখিছে, এইটো বল্ট হয়, এইটো বল্টত আমাৰ বাহিৰৰ থ্ৰেডটো আমি চেক কৰিছে। অ'কে, নেক্সট গছটো আপোনাৰ থ্ৰেডেড প্লাগ গছ। এইটো প্লাগ গছ হয়। ঠিক আছে, থ্ৰেড আছে এইবিলাকত। তো থ্ৰেডেড প্লাগ গছৰ মেইন কাম কি চাওক। ইট ইজ ইউজ ফৰ চেকিং ইণ্টাৰনেল থ্ৰেড পাৰ্টছ। মানে চাওক, এতিয়া আমাৰ ভিতৰৰ যিটো থ্ৰেড থাকে, ঠিক আছে, এইটো চাওক, আমাৰ ভিতৰৰ যিটো থ্ৰেড থাকে এই থ্ৰেডটো জুখিবৰ কাৰণে বা চাবৰ কাৰণে চেক কৰিবৰ কাৰণে আমাৰ এই থ্ৰেডেড প্লাগ গছটো ইউজ কৰা হয়। অ'কে, এতিয়া নেক্সট গছ হৈছে আমাৰ থ্ৰেডেড স্নেপ গছ। এইটো স্নেপ গছ আমি আগতে এটা পাইছিলোঁ, এইটো কিন্তু থ্ৰেড আছে। দেখিছে, ইয়াত থ্ৰেড দেখা পাইছে আপোনালোকে, ইয়াত থ্ৰেড আছে। ইয়াত থ্ৰেড থকাৰ কাৰণে আপোনাক কৈছে ইয়াত থ্ৰেডেড স্নেপ গছ। ইয়াৰ মেইন কাম কি চাই লওঁ আহক। ইয়াৰ মেইন কাম হৈছে যে দিছ গছ কেন চেক শ্বেপ এণ্ড প্ৰফাইল অফ থ্ৰেড। আমাৰ শ্বেপ আৰু প্ৰফাইল থ্ৰেডটো চেক কৰিবৰ কাৰণে এই গছটো ইউজ কৰা হয়। অ'কে, নেক্সট গছটো হৈছে গেপ গছ। গেপ গছ দেখিবলৈ এনেকুৱা। অ'কে, চাই লওক আপোনালোকে, গেপ গছটো দেখিবলৈ এনেকুৱা হয়। অ'কে, গেপ গছৰ মেইন কাম কি হৈছে আমি চাই লওঁ আহক। গেপ গছৰ মেইন কাম হৈছে যে আপোনাৰ ইট ইজ ইউজ ফৰ চেকিং উইথ অফ এ গ্ৰুপ গেপ এণ্ড ইনচাইড ডায়েমিটাৰ অফ এ হোল। ঠিক আছে, এতিয়া আমাৰ যেনিবা গ্ৰুপ হওক বা আপোনাৰ গেপ হওক, ইনচাইড ডায়েমিটাৰটো মানে আমি চেক কৰিবৰ কাৰণে আমি এই গেপ গছটো ব্যৱহাৰ কৰা হয়। এয়া দেখিছে, আমাৰ গেপ গছটো ইয়াত গ্ৰুপ আছে, আমি এইটো চেক কৰিবৰ কাৰণে আমাৰ এই গছটো ইউজ কৰা হয়। অ'কে, বুজি পালে? অ'কে, নেক্সট গছটো হৈছে লিমিট ডেফ গছ।
এই চক দেখিবলৈ এনেকুৱা লিমিট গেপ বস্তু ঠিক আছে লিমিট ডেপ বস্তু দেখিবলৈ এনেকুৱা ওকে সো ইয়াৰ মেইন কাম কি হৈছে চাই লওঁ আহক ইট ইজ ইউজ ফৰ চেকিং দ্য ডেপথ অফ এ হোল গ্ৰুপ এণ্ড কিউৱেজ ঠিক আছে আমাৰ এইটো ডেপথটো চাব পাৰোঁ হোল হওক বা গ্ৰুপ হওক বা আপোনাৰ কিউৱে ঠিক আছে আমি এইটো চেক কৰিব পাৰোঁ ইয়াত দেখা পাইছে আপোনালোকে ওকে ওকে নেক্সট গছটো হৈছে আপোনাৰ টেলিস্কোপিক গছটো দেখিবলৈ এনেকুৱা ওকে ইয়াৰ মেইন কাম হৈছে যে দিছ ইজ এন ইনষ্ট্ৰুমেণ্ট ইউজ ফৰ মেজাৰিং দ্য ইনচাইড চাইজ অফ স্লট অৰ হোলছ ঠিক আছে আমাৰ ইনচাইডটো যিটো স্লট হয় বা আমাৰ হোলছটো চেক কৰিবৰ কাৰণে আমাৰ এইটো টেলিস্কোপিক গছটো ব্যৱহাৰ কৰা হয় ওকে নেক্সট হৈছে এটা টেপাৰ প্লাগটো দেখিবলৈ এনেকুৱা হয় ঠিক আছে আৰু ইয়াৰ মেইন কাম হৈছে যে দিছ ইজ গছ আৰ ইউজ ফৰ চেকিং টেপাৰ বৰ্ডছ ঠিক আছে আমাৰ টেপাৰ বৰ্ডটো চেক কৰিবৰ কাৰণে আমাৰ এই টেপাৰ প্লাগ গছটো ইউজ কৰা হয় ওকে এতিয়া নেক্সট ৰেডিয়াছ গছ দেখিবলৈ এনেকুৱা হয় ঠিক আছে চাই লওক আৰু ৰেডিয়াছ গছৰ মেইন কাম হৈছে ৰেডিয়াছ গছ টু চেক দ্য ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল ক্ৰাফ্টছ ঠিক আছে আমাৰ ইণ্টাৰনেল বা এক্সটাৰ্নেল ক্ৰাফ্টটো চেক কৰিবৰ কাৰণে আমাৰ এই ৰেডিয়াছ গছটো ব্যৱহাৰ কৰা হয় ওকে কৈছে নেক্সট যিটো গছ হৈছে আপোনাৰ এংগল গছ বুলি কোৱাৰ কাৰণে আমি গমেই পাইছোঁ যে এংগলটো চেক কৰিব পাৰোঁ ওকে আৰু এংগল গছৰ ৰেঞ্জটো কিমান থাকে জেনেৰেলি 1 ডিগ্ৰী টু 45 ডিগ্ৰী ওকে নেক্সট গৈছে আপোনাৰ স্ক্ৰু পিচ গছটো আপুনি গমেই পাইছোঁ দেখিবলৈ এনেকুৱা হয় ইয়াত কৈছে ইট ইজ ইউজ টু চেক দ্য পিচ অফ গিভেন স্ক্ৰু আমাৰ ইয়াত পিচটো চেক কৰিব পাৰোঁ কিমান স্ক্ৰু আছে ওকে নেক্সট গছটো হৈছে আপোনাৰ ফিলাৰ গছ এতিয়া দেখিবলৈ ফিলাৰ গছটো এনেকুৱা ফিলাৰ গছৰ মেইন কাম হৈছে ইট ইজ ইউজ ফৰ চেকিং দ্য ক্লিয়াৰেঞ্চ বিটুইন মেটিং ছাৰ্ফেচ যিকোনো এটা দুটাৰ মেটিং পাৰ্টছটো গেপটো কিমান আছে আমি চেক কৰিবৰ কাৰণে আমি এইটো ফিলাৰ গছটো ইউজ কৰোঁ ৱায়াৰ গছ মানে আমি গমেই পাইছোঁ যে ইয়াৰ ৱায়াৰ যিকোনো এটা ৱায়াৰ থিকনেছ ঠিক আছে বা ডায়ামিটাৰ আমি চেক কৰিবৰ কাৰণে আমি এই ৱায়াৰ গছটো ইউজ কৰা হয় ওকে নেক্সট গছ হৈছে ড্ৰিল পইণ্ট গছ এইটো চাওক ড্ৰিল পইণ্ট গছটো দেখিবলৈ এনেকুৱা হয় ইয়াৰ মেইন কামটো কি আমি চাওঁ হওক ইট ইজ ইউজ টু চেক দ্য লিভ এংগল অফ ড্ৰিল এণ্ড মেজাৰ দ্য লেংথ অফ কাটিং এজ ঠিক আছে আমি ইয়াৰ যিটো লিভ এংগলটো আমি ড্ৰিলৰ যিটো লিভ এংগলটো আমি চেক কৰিব পাৰোঁ লগতে আমি চাব পাৰোঁ যে মেজাৰ দ্য লেংথ অফ কাটিং এজটো আমি লেংথটো কিমান আছে আমি এইটো মেজাৰ কৰিব পাৰোঁ মানে ওকে এতিয়া নেক্সট আহিলে আপোনাৰ বৰগছটো দেখিবলৈ এনেকুৱা হয় বৰগছ মানে আমি গমেই পাইছোঁ যে বৰগছ হৈছে আমাৰ বৰ চাইজটো আমি মেজাৰ কৰিব পাৰোঁ মানে ঠিক আছে ইয়াত চাওক এই আমাৰ দেখুওৱা আছে যে কিমান আছে ভিতৰৰ অংশৰ চাইজটো এটা আমাৰ মেজাৰ কৰা হৈছে ওকে এতিয়া নেক্সট গছটো হৈছে আমাৰ ড্ৰিল গছৰ মেইন কামটো কি আমি চাই লওঁ আহক দিছ গছ ইজ ইউজ টু ডিটাৰমাইন দ্য চাইজ অফ ড্ৰিল হুৱেৰ দ্য চাইজ ইজ নট মাৰ্ক অৰ ভিজিবল মানে আমাৰ যেতিয়া ড্ৰিলৰ চাইজটো লিখা নাথাকে বা মাৰ্ক কৰা নাথাকে বা দেখা নাপায় তেনেহ'লে আমি এই ড্ৰিল গছৰ সহায়ত আমি চাইজটো চেক কৰিব পাৰোঁ মানে ওকে এতিয়া নেক্সট চেণ্টাৰ গছটো দেখিবলৈ এনেকুৱা হয় ইয়াৰ মেইন কামটো কি আমি চাওঁ আহক টেষ্টিং এংগল অফ লেছ চেণ্টাৰ ঠিক আছে আমাৰ যিটো লেছ চেণ্টাৰ হয় এইটো টেষ্টিং এংগলটো চেক কৰিব পাৰোঁ মানে ওকে নেক্সট এতিয়া গছ হৈছে বৰ্ডন ভেকুৱাম গছ এতিয়া ভেকুৱাম গছটো দেখিবলৈ এনেকুৱা ওকে ইয়াৰ মেইন কামটো কি আমি চাওঁ আহক এই মেইন কাম হৈছে যে এ ভেকুৱাম গছ ইজ ইউজ টু মেজাৰ দ্য প্ৰেছাৰ ইন এ ভেকুৱাম মানে আমাৰ যিকোনো এটাৰ ভিতৰত যদি ভেকুৱামৰ প্ৰেছাৰটো কিমান আমি মেজাৰ কৰিবৰ কাৰণে এই ভেকুৱাম গছটো ইউজ কৰা হয় আৰু লগতে কৈছে ইট ইজ হেজ মেনি ইউজেছ ইন ভেহিকল মেইনটেনেঞ্চ বাট ইট ইজ ইম্পৰ্টেণ্ট লাইজ ইন এ ডিটেক্টিং লিক্স ওকে আমাৰ ইয়াত বিশেষকৈ গাড়ীত ব্যৱহাৰ কৰা হয় মেইনটেনেঞ্চৰ কাৰণে আৰু ইয়াত কৈছে যে ইট ইজ ইউজ টু মেজাৰ দ্য মেনিফল্ড প্ৰেছাৰ আমাৰ মেনিফল্ডৰ প্ৰেছাৰ কিমান আছে আমি এইটো মেজাৰ কৰিব পাৰোঁ মানে ওকে নেক্সট গছটো আপোনাৰ টায়াৰ প্ৰেছাৰ গছটো কোৱাৰ কাৰণে আমি গমেই পালোঁ যে আমাৰ টায়াৰ প্ৰেছাৰটো চেক কৰিব পাৰোঁ ওকে ইয়াত কৈছে চেক দ্য টায়াৰ প্ৰেছাৰ হুৱেন দ্য টায়াৰ্ছ আৰ কোল্ড আমাৰ যেতিয়া টায়াৰ ঠাণ্ডা হয় তেতিয়া আমাৰ এই টায়াৰ প্ৰেছাৰ গছটো চেক কৰিব লাগে ওকে এতিয়া আমাৰ গজেছৰ বিষয়ে আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰোঁ আহক ওকে চ' প্ৰথম কুৱেশ্যনটো আছে যে আমি টোটেল 26টা কুৱেশ্যন লৈ আহিছোঁ ওকে এতিয়া মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰথম কুৱেশ্যনটো হৈছে যে হুইচ গছ ইজ ইউজ টু চেক দ্য ইনফ্লেশ্যন অফ টায়াৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি প্ৰেছাৰ গছ ইয়াত অপশ্যনবিলাক দিয়া আছে যিহেতু মই ডাইৰেক্ট ৰাইট এনচাৰটো কৈ যাম ওকে চ' কুৱেশ্যন নম্বৰ 2 টু চেক দ্য ভাল্ভ টেপেড ক্লিয়াৰেঞ্চ স্পাৰ্ক প্লাগ গেপ পিষ্টন ৰিং গেপ হুইচ গছ ইজ ইউজ আমাৰ যিটো স্পাৰ্ক প্লাগ গেপটো বা আমাৰ টেপেড ক্লিয়াৰেঞ্চ চাব হ'লে বা পিষ্টন ৰিং গেপটো চাব হ'লে আমি কোনটো গছ ইউজ কৰিব লাগিব গাইজ ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ফিলাৰ গছ ওকে কুৱেশ্যন নম্বৰ 3 এ স্ক্ৰু পিচ গছ ইজ ইউজ টু চেক আমাৰ স্ক্ৰু পিচ গছৰ চেক কৰিব ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ পিচ অফ দ্য থ্ৰেড ওকে কুৱেশ্যন নম্বৰ 4 হুইচ ইনষ্ট্ৰুমেণ্ট
used to shake the piston ring in gap? Yetu ami janu your right answer hobo option A filler gauge. Okay. Question number 5. Which measuring gauge needs to be set up to a fixed dimension before use? Before use বুলি কলে আমি গম পাই যাম ইয়াৰ fixed dimension. ইয়াৰ right answer hobo option C dial bore gauge. Okay. মনত থাকিব না আপোনালোকৰ? Question number 6. Which gauge is used to check leakage of inlet manifold? It is so inlet manifold leakage যদি চেক কৰিব হয় আমি কোনটো ইউজ কৰিব লাগিব ইয়াৰ right answer option B vacuum gauge. Okay. Vacuum gauge তো আমি ইউজ কৰিব পাৰো. Okay guys, so question number 7, vacuum gauge is used to check. আমি অলপ আগত পঢ়িছিলো ইয়াৰ right answer হ'ব option A leak in the inlet manifold. Okay. Question number 8, bore dial gauge is used to. আমাৰ bore dial gauge use কিহৰ কাৰণে কৰা হয় ইয়াৰ right answer option B measure internal diameter of the cylinder. Okay. Question number 9, dress is used to measure dia of a wire. আমাৰ wire die to kihe measure কৰিব ইয়াৰ right answer হ'ব option C wire gauge. Okay. Question number 10, center gauge is used for to. Center gauge or ইয়াৰ কি কাৰণে ইউজ হয় center. Okay, ইয়াৰ right answer হ'ব option A setting the leg tool হ'ব লাগে TWL হ'ব লাগে ঠিক আছে ইয়াত TW আছে. Okay, so TWL হ'ব লাগে at correct center height. Okay. Okay, question number 11, gauges are made of. আমাৰ যিবিলাক gauges আছে এইবিলাক কিহে বনোৱা হয় ইয়াৰ right answer হ'ব option C alloy steel. Okay. Thread ring gauge is used for checking. আমাৰ তিটো thread ring gauge আছিলে আমি কি checking কৰে thread ring gauge ইয়াৰ right answer হ'ব option A external thread. Okay, external thread to আমাৰ check কৰে আৰু internal বুলি ক'লে thread plug gauge হ'ব. Okay. Okay, question number 13, which one of the following gauges is used for checking cylinders which are not kept in vertical or horizontal position? Your right answer is option D pilot gauge. Okay. Question number 14, clearance between mating parts is measured by. Clearance between বুলি ক'লে আমি গমে পালো mating parts বুলি ক'লে your right answer is option C filler gauge. Okay. Question number 15, the piston of a tire pressure gauge is made of. Tire pressure gauge or piston to kihe bonwa hoy your right answer is option D soft rubber. Okay. Question number 16, to check the perfect threading in hole following gauge is used. Your right answer is option D screw plug gauge. Etu pane perfect threading hole check kori paribo. Okay. Okay, question number 17, radius gauge is used to check. Radius gauge ki use kore your right answer is option A internal and external radius. Okay. Question number 18, in which gauge go and no go gauges come in the same end? Your right answer is option C progressive gauges. Okay. Question number 19, according to Indian standard set of slips gauge has. Your right answer is option B 112 pieces mane 112 pieces. Okay. Question number 20, where allowance is provided on. Allowance provided বুলি ক'লে ইয়াৰ right answer to option A go gauges. Okay. Question number 21, the length of the sign bar is the distance between. 21 our right answer to option A center to center distance between rulers. Okay. Question number 22, what is the most commonly standard length of a filler gauge blade? Your right answer to option C 100 mm. Okay, most important question hoy thik ase. Okay, question number 23, go and no go gauge is a type of. Your right answer is option A limit gauge. Okay. Question number 24, the minimum material condition for hole in no go gauges is. Your right answer is option D upper limit. Okay. Question number 25, which instrument is used to check the vacuum of the cylinder? Vacuum বুলি ক'লে আমি গমে পাই গৈছো ইয়াৰ right answer is option C vacuum gauge. Okay. Question number 26, it is last question hoy. Which gauge is used to check the engine cylinder compression? Amar engine cylinder compression check koribo hole ami gome pau your right answer is option C compression gauge. Okay guys, ekere asile most important question hoy amar type of gauge bilagor বহুত কেবাটাও গছ আছে কিন্তু আমাৰ কিতাবত থকা কিছুমান গজেজৰ ওপৰত মই কোৱেশ্চন ভিত্তিত মই কোৱেশ্চন কাটিছো ওকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছিলে এক্সামত অহা সম্ভাৱনা আছে ওকে আপোনালোকে এইবিলাক ভালকে পঢ়িব
আৰু এফালৰ পৰা ক্লিয়াৰ হৈ যাব যাতে এক্সামৰ আগত এবাৰ ৰিভাইজ কৰিলে যাতে মনত ৰাখে অ'কে চব ক্লিয়াৰ হৈ যায় অ'কে চ' আজিলৈ ইমানেই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব অ'কে থেংকছ ফৰ ৱাচিং বাই বাই